গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে, মোৰো ভাল। আৰু এইকেইটা চাওকচোন, এইকেইটা কি চিনি পাইছেনে? এইকেইটা হৈছে মিঠা আলু। আৰু এইকেইটা আজি মই এটা ৰেচিপি বনাম। আজি বনাম মই মিঠা আলুৰ পায়স। আপোনালোকে বাৰু মিঠা আলুৰ পায়স খাইছেনে? যদি নাই খোৱা, আজি আহকচোন মোৰ লগতে একেলগে বনাওঁ। এয়া মই মিঠা আলুকেইটা লৈ লৈছোঁ আৰু মিঠা আলুকেইটা প্ৰথমতে এবাৰ ভালদৰে ধুই লৈছিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ বাকলি গুচাই ল'ম। এয়া বাকলি গুচাই ল'লোঁ আৰু বাকলি গুচাই এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া এখন পিহনা লৈছোঁ, পিহনাৰ ডাঙৰ চাইডত মই এইখিনি ধুনীয়াকৈ পিহি ল'ম। আৰু এয়া চাওক, এনেদৰে ডাঙৰকৈ মই পিহিছোঁ। এতিয়া মই এনেদৰে গোটেইখিনি আলু পিহি ল'ম। আৰু এয়া চাওক, মোৰ গোটেইখিনি পিহি লোৱা হৈ গ'ল। এতিয়া মই আনফালে গেছত কেৰাহী এখন পাতি গৰম হোৱাত দি দিছোঁ এয়া এচামুচ ঘি। ঘিখিনি গলি যোৱাত এতিয়া ইয়াত মই দি দিছোঁ ৰুকি লোৱা আলুখিনি। এতিয়া মই ঘিউখিনিতে আলুখিনি কিছু সময় ভাজি ল'ম, যাতে আলুৰ কেঁচা গোন্ধটো যায়। 2 মিনিটমান সময় ভাজিলেই হয়। আৰু এয়া চাওক, অকণমান লাগি ধৰাৰ দৰে হৈছে, কিন্তু একো নহয়। যেতিয়া এইখিনি অকণমান ভাজ খাই যাব, এইখিনি তলিৰ পৰা ধুনীয়াকৈ এৰাই যাব। এয়া চাওক, এইখিনি 2 মিনিটমান ভাজি লোৱাৰ পিছত এনেধৰণৰ হৈছে। এতিয়া ইয়াত মই দি দিছোঁ আধা লিটাৰমানৰ জোখৰ গাখীৰ। প্ৰথমতে অকণমান দি ল'লোঁ আৰু এতিয়া এইখিনি এবাৰ লৰাই লৈছোঁ আৰু এতিয়া আকৌ অলপ দি দিলোঁ। এয়া মই গাখীৰ আধা লিটাৰমানৰ জোখৰ দিছোঁ আৰু এতিয়া গাখীৰখিনি দিয়াৰ পিছত ইয়াত মই 3টা ইলাচি এনেদৰে ফালি দিছোঁ ফ্লেভাৰৰ কাৰণে। এতিয়া মই এইখিনি ঢাকন দি পেলাই কিছু সময় উতলাই ল'ম। এয়া চাওক, কিছু সময় উতলোৱাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এতিয়া ঢাকনখন দঙাই অকণমান চাইছোঁ। এতিয়া এইখিনি মই আৰু অলপ সময় সিজিব দিম, যিহেতু গাখীৰখিনি কমি যোৱা নাই। গাখীৰখিনি অকণমান কমি যোৱালৈকে এইখিনি আমি সিজাই ল'ব লাগিব। এয়া চাওক, কিছু সময় এনেদৰে সিজোৱাৰ পিছত এয়া গাখীৰখিনিও অকণমান ডাঠ হৈ কমি আহিছে। এতিয়া ইয়াত মই দি দিম প্ৰথমতে চেনি। আপোনালোকে ইয়াত গুৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াত মই চেনি ব্যৱহাৰ কৰিছোঁ। চেনিখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত দি দিছোঁ কাটি ৰখা ড্ৰাই ফ্ৰুটছ। ড্ৰাই ফ্ৰুটছত আপোনালোকৰ ঘৰত যি থাকে সেয়া আপোনালোকে দিব পাৰিব। ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ আৰু কিছু সময় মই এইখিনি উতলাই ল'ম। এতিয়া চাওক, এনেদৰে কিছু সময় উতলোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ অকণমান কেশৰ। কেশৰ দিলে ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ যায়, দেখিবলৈ ভাল লাগে। সেইকাৰণে মই অকণমান কেশৰ দি দিছোঁ। আৰু এয়া চাওকচোন, মোৰ আলু পায়সখিনি হওঁ হৈছেহি আৰু ধুনীয়াকৈ ডাঠ হৈ আহিছে। এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম, যিহেতু এইখিনি ঠাণ্ডা হ'লে আৰু অকণমান ডাঠ হৈ যাব। আৰু দেখিলে ধৰিব পাৰিবনে এয়া আলুৰে পায়স বনাইছোঁ নে চাউলেৰে। চাউলে বনোৱাতকৈ কোনো গুণে কম নহয়। আপোনালোকে যদি এনেদৰে আলুৰ পায়স বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। আজি মোৰ মিঠা আলুৰ পায়সৰ ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।